হয় আসসালামু আলাইকুম বন্ধুসকল ইয়া দেখ আজি মই কালেকশ্যন দেখুৱাম এই ফাৰ্নিচাৰখনত আপোনাৰ ঘৰত প্ৰয়োজনীয় বহুতো খা সামগ্ৰী এই বিশাল ফাৰ্নিচাৰত উপলব্ধ বন্ধুসকল প্ৰায় 300-400টা আইটেম হ'ব আছিলো তৈ গৈছে আমাৰ নীলবাগানতে এই বিশাল ফাৰ্নিচাৰখনত যে ইমান কালেকশ্যন আছে আপোনালোকৰ ঘৰৰ মন পছন্দৰ সামগ্ৰী আহি ইয়াত পাব আপোনালোকে বিশালে চাওক কিমান সামান গতিকে যি লাগে মুঠতে আপোনালোকে এইখন বিশাল ফাৰ্নিচাৰত আপোনালোকে পাই যাব যদি আপোনাৰ ঘৰত কাৰোবাৰ বিয়া আছে কিবা প্ৰগ্ৰাম আছে বা কিবা প্ৰয়োজন হৈছে সামগ্ৰীৰ এনি সামগ্ৰী আপোনালোকে বিশাল ফাৰ্মাসীত পাব হয় আপুনি যদি ইফালে চাই মাত্ৰ 1 কিলোমিটাৰ আগতে আছে নীলবাগান আৰু যদি ইফালে চাই হৈছে বিশাল ফাৰ্নিচাৰ আৰু যদি এইটো ৰোড গৈছে আপোনাৰ দেখিব পাৰিছে লংকা নেশ্যনেল হাইৱে ইফালে গৈছে লংকা আৰু এই বিশাল ফাৰ্মাসীৰ আপুনি ইফালে 1 কিলোমিটাৰ আগতে আছে নীলবাগান গতিকে যদি আপুনি ডবকা বা নগাঁও অভিমুখে আহি আছে নীলবাগানৰ পৰা 1 কিলোমিটাৰ আগত আহি এই বিশাল ফাৰ্নিচাৰখন পাব গতিকে তেওঁৰ স্বত্বাধিকাৰী মোৰ মামা বিলাল আহমেদ কি জনাব ৰাইজক প্ৰথমতে মই আজাৰ ব্লকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত অহাৰ কাৰণে আমিতো আজি 2-3 বছৰৰ পৰা ইয়াতে ছেটআপটো ষ্টাৰ্ট কৰিছোঁ ভালেই চলি আছে আৰু এনি আইটেম মোৰ তাত ফাৰ্নিচাৰ A to Z আপুনি ইয়াত পাই যাব একেবাৰে ডাইনিং ড্ৰেছিং পালং গডৰেজ শ্ব'কেছ A to Z আৰু ফাৰ্নিচাৰৰ যিবিলাক উডৰ হয় এইবিলাক পাই যাব সোফা মেট্ৰেছ A to Z প্লাছ বৰ্তমানে আৰু এটা হেৰি লগতে আছে আপুনি ষ্টিল বেড ষ্টিল ডাইনিং ষ্টিল সোফা ষ্টিল ড্ৰেছিং A to Z ষ্টিল আইটেমৰ লগত পাই যাব ফাৰ্নিচাৰৰ A to Z ফাৰ্নিচাৰৰ সকলো বস্তু মোৰ পিছফালে গতিকে আজি এইখন মই পুৰা অপাৰেশ্যন কৰিম আপোনালোকে চাই থাকক ইয়াৰ স্বত্বাধিকাৰী আছে কি বস্তু তেওঁৰ এই ফাৰ্নিচাৰত উপলব্ধ আপোনালোকে চাওক যদি আপোনাৰ ঘৰত প্ৰয়োজন হয় এই সামগ্ৰী গতিকে আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰি লৈ যাব পাৰিব গতিকে কি বস্তু আপোনাৰ ইয়াত উপলব্ধ আছে বা কি দাম আপুনি ৰাইজক অলপ জনাই দিয়ক দামটো চাওক মানে যোনটো 20,000 বিক্ৰী কৰিব এইটো মই 10,000 নকওঁ হয় যোনটো যেনেকা হ'ব মোটামুটি আইডিয়া এইটো হ'ল উডৰ সোফা কমপ্লিট উড কমপ্লিট উডৰ সোফা উইথ হেৰি আছে মানে ৰেজগিন হেৰি লগোৱা আছে মোটামুটি 20ৰ ভিতৰত আহিব মানে 20,000ৰ ভিতৰত আহি যাব ঠিক আছে এইটো ধৰক 30ৰ ভিতৰত আহিব মানে এই সকলো সেম নাই 25 আছে 27 আছে 24 আছে 27,000 25,000 আৰু এইটো 30,000 গতিকে আপোনালোকক আমি সকলো কালেকশ্যন দেখুৱাম আজি বহুত ডেৰ আছে গতিকে ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো কি এইটো ধৰক 26 26,000 টকা এইটো দিব এয়া চাওক ধুনীয়া পালং কিমান মানে ফুটটো কিমান হয় 6'7" 6'7" 7'7" এইটো কিমান এইটো 35 এইটো 7/7 এইটো 7/7 মানে বহুত দীঘল আপোনাৰ গোটেই পৰিয়ালটো ইয়াতে শুব পাৰিব ইমান দীঘল গতিকে এইটো হৈছে ইউনিক ডিজাইন আছে যোনটো একেবাৰে আনকমন চাই লওক চাব পাৰে ইয়া আছে গতিকে ইয়াৰ পৰা যিকোনো এটা আপুনি লৈ যাওক পচন্দ কৰি আমি নকওঁ এইটো লওক কিন্তু আমি ক'লেতো আপোনাৰ কিনিব নিকিনে গতিকে ইয়াতে আহি প্ৰেক্টিকেল ফিল্ডত আপুনি যাচাই কৰক আপুনি ভালদৰে তদন্ত কৰি লওক গতিকে ইয়াৰ পিছফালে আৰু আছে এইবোৰ কিমান দাম এইটো 38 এইফালে চাওক ডেৰ সামান 25 কোনোবাই ক'ব দাম বেছি কোনোবাই ক'ব দামটো ঠিক আছে এইবিলাকতো হৈয়ে থাকে মালৰ ওপৰত ডিফাৰেন্স আপোনালোকে আহক আহি ইয়াৰফালে চাওক এইবোৰ কেনেকৈ দিছে এইটো 35 38 কোৱালিটিৰ ওপৰত আৰু গতিকে ইফালে আৰু দেখুৱাম এইটো চাওক আপোনাৰ চেহেৰাখন ইয়াত দেখিব পাৰিব ড্ৰেছিং হয় এইবোৰ ড্ৰেছিং তাতো আছে তাৰ পৰা ড্ৰেছিংটো অলপ দেখাই দিয়া ইফালে এইখিনি দেখাই দিয়া ড্ৰেছিঙৰ ডেৰ কালেকশ্যন আছে এইটো এটা কালেকশ্যন 16-17ত পাই যাব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ড্ৰেছিং আছে ইয়াতে আৰু আছে গতিকে আপোনালোকে 8টা ড্ৰেছিঙৰ ভিতৰত এটা লৈ যাওক আহি আৰু আছে গতিকে ইফালে আহক আমাৰ ৰাইজক আৰু দেখাই দিয়ক ড্ৰেছিং আৰু আছে এই চাওক এইটো আপোনাৰ ঘৰৰ বস্তু পাব পাৰিব ইয়াতে এই চাওক এইটো দেখাই দিয়া কেনেকৈ বনাই থৈছোঁ চাওক এইবোৰ আপোনালোকে কিনি লৈ যাওক বক্স হয় এইটো বহুত ইউনিক হয় এইটো চাওক
এইটোৰ দাম কিমানকৈ দিছে? এইটো 17 আহিব। 17 ন? অঁ, আৰু আছে ড্ৰেছিন, এই আৰু আছে ড্ৰেছিন, কমপ্লিট উডেন হ'ব, ঠিক হ'ব। এয়া আপোনাৰ 2 পাৰ্টৰ লাগিলে পাব, 3 পাৰ্টৰ লাগিলে পাব, 4 পাৰ্টৰ লাগিলে পাব, 5 পাৰ্টৰ লাগিলেও পাব এনেকুৱা। আৰু এইখিনি কি হয়? সব হেৰি বডি উড, চেগুন উড। চেগুন উড, সব চেগুনৰ হয়? সব চেগুনৰ বডি। এই চাওক, আপোনাৰ ঘৰত যদি দৰকাৰী হয় 20, 22, 23, 24 এনেকাৰ ভিতৰত আহিব। দামটো বাৰু মিলাই দিব, আপোনালোকে আহক। এইয়া কিচেন কেম্বিনাৰ লাগিলে কিচেন কেম্বিনাৰ পাই যাব। এইটো বহুত ভাল কমপ্লিট লাগিছে, উডৰ, একেবাৰে উদৰ হয়। আৰু এই বস্তুটো বিশেষকৈ বেছি ভাল লাগিছে, কিচেনত প্ৰয়োজন হ'ব ন, কিচেনৰ বহুত দৰকাৰী সামান হয়, গতিকে এইটো লৈ যাব পাৰিব। এইটো মই এইবাৰ ইউনিক পাইছোঁ সামানটো, এইটো দৰকাৰী সামান হয়, আপোনালোকে লৈ যাব পাৰিব। এইটো আকৌ চেম্পল ড্ৰেছিন, এইটো গ্লাছ লগোৱা বাকী আছে, বনাই আছে। গ্লাছ লগোৱা নাই, এইটো সজাবলৈ ৰুমত সব গ্লাছ হ'ব ইয়াত। কমপ্লিট সেলফ, বেক, ফ্ৰণ্ট কমপ্লিট প্লেন গ্লাছ হ'ব ইয়াত। গ্লাছ হ'ব ইয়াত ফুল চুল এনেকৈ ৰাখিব ৰুমত। কি আছে? আল্লাহ ব্ৰাইট কোৱালিটি আছে, একেবাৰে 3000ৰ পৰা ষ্টাৰ্ট কৰি এইবোৰ আন্না হয়, বহুত ধুনীয়া আন্না, গতিকে আপোনালোকে কিনিব পাৰে, বহুত ধুনীয়া। বিশাল ফাৰ্নিচাৰত মানে সকলো সামগ্ৰী এভেইলেবল আছে। দেখাই আছোঁ, যদি আপোনালোকৰ ঘৰত প্ৰয়োজন হয় বা দৰকাৰী হয় বুলি ভাবে, তেনে লৈ যাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ছেভ কৰি ৰাখক, দৰকাৰ হ'বই। কিন্তু আপোনাৰ ঘৰত বিয়া আছে, আপোনাৰ ঘৰত বিয়াৰ প্ৰগ্ৰাম হ'লে এইবিলাক সব আল্লাহ, ডিজাইন বেলেগ বেলেগ, সব ডিজাইন বেলেগ বেলেগ। আৰু কি আছে? আৰু এইবিলাক সব বেড বক্স, কুচন টকা লাগে, কুচন নটকা লাগে, গদ্দি লাগে। আৰু এই বস্তুটো এইবাৰ ইউনিক পাইছোঁ চাওক, এইবিলাক বেড বক্স, এইটো বেড বক্স হয়। আৰু এখন আছে, এই আছে, এইখন হৈছে বহুত ধুনীয়া। এইখনৰ প্ৰাইচ কিমান পৰিব? এইটো 28। এইখনতো পুৰা সস্তা দি দিছে, লগাই দিছে। সব মাল জেনুইন দাম। আৰু ইফালে কি আছে? এইটো প্লেইন, কোনো বক্স নহয়, এইটো হেড বক্স। এইবিলাক সব উডৰ টি টেবুল, সব উড হ'ব, দিৱান হয়। মুঠতে বহুত সামগ্ৰী আছে। এনেকৈ অলপ দেখাই দিয়া ৰাইজক কিমানখিনি সামান আছে চাওক, সকলো দেখালে। গতিকে মই ইফালে বেড বক্স আছে, এইটো দেখাই দিয়া। অৰিজিনেল মাল দিব, অৰিজিনেল মাল। ইয়াৰ পৰা চাই চিতি লৈ যাব। যদি প্ৰব্লেম হয় আপুনি মোৰতো ৰিচিপ্ট থাকিব, আপুনি ৰিটাৰ্ণ। মই ধৰি লৈছোঁ এই মোবাইলটো হৈছে পালং, আৰু এইটো আপুনি কাৰোবাক গ্ৰাহকক বিক্ৰী কৰিছে। যদি এইটো আপুনি চেগুনকৈ বিক্ৰী কৰিছে, পিছত যদি এইটো বেলেগ কিবা ওলাই যায়, যদি বেলেগ কিবা ওলাই, মই যদি চেগুন নহয়, মই কৈ দিম এইটো চেগুন নহয় বা কোৱালিটি কেনেকুৱা হয়। আপুনি পালং 20,000 টকাও আছে আৰু 50,000 টকাও আছে, খোলাখুলি কথা। এতিয়া আপুনি চেগুন 20,000 টকাত যোনটো চেগুনৰ পালেং ল'ব, এইটো 50,000 টকাত কাম নকৰে। নহ'লে মানুহে 50,000 টকা দি এই পালেংটো কিয় বনালে হয়? 20,000 টকা যিহেতু পাই আছে, কোৱালিটিৰ ওপৰত কথা আছে। আপুনি যিমান ভাল কোৱালিটি ল'ব, ইমান মাল কষ্টলি হ'ব, ইমান লং লাষ্টিং হ'ব। আৰু আপুনি যদি 20,000 টকাত আপুনি 1 লাখ টকীয়া পালং নাপায়। 20,000 টকাৰ কোৱালিটি 20,000 টকাতে। আৰু যোৱাবাৰ আমি এইবিলাকতো ব্লকত, ইউটিউবত মিছা কয় 15,000 টকাত পালং বিক্ৰী কৰি আছে, 7,000 টকাত বক্স পালং। এইবিলাক সব ভুৱা। 7,000 টকাটো কাৰ্ডো কিনিব নোৱাৰে। ফ্লাই লাগে এটা পালঙৰ 7,000 টকা। ফ্লাই লাগে, বক্স পালঙৰ তলৰ আৰু ওপৰৰ ফ্লাই লাগে 7,000 টকা। 7,000 টকাত কেনেকৈ এটা বক্স পালং বিক্ৰী কৰিব? এইবিলাক ভুৱা প্ৰলোভন দিয়ে মানুহক, এট্ৰেক্টিঙৰ কৰি। কিন্তু মানুহক এখন দোকান খুলি ঠগি লাভ নাই। কাষ্টমাৰ আহক, চাওক, নেচাৰেলি হ'লে লওক, নহ'লে মোৰ পৰা ল'ব নালাগে। এইটো ঠিক আছে। যদি নেচাৰেলি হয়, চোৱাৰ পিছত পচন্দ হয়, মোৰ তাত হেৰি আছে, এইটো আপোনাৰ পচন্দ হোৱা নাই, আপুনি ৰিটাৰ্ণ কৰি দিব পাৰে, কোনো প্ৰব্লেম নাই। কাৰণ মই কাষ্টমাৰক আপুনি দোকাবাজি নকৰোঁ। 15,000 পালং দি কৈ পেলাই আনে ভিডিঅ'ত, 15,000 টকাত বক্স পালং দি দিয়ে, দিয়কচোন মই ল'ম। 7,000 টকা লাগে হেৰি ফ্লাই, আৰু 15,000 টকাত বক্স পালং। মেকিং ক'ত, কাট ক'ত, চুৰি কৰিলেও নহ'ব। গতিকে এইবিলাক সব ভুৱা যে 15,000-20,000 টকাত হেৰি বক্স পালং পোৱা যায়। বন্ধুসকল, আমি আপোনালোকক অনুৰোধ জনাম যে বিশাল ফাৰ্মেচীত আহি এবাৰ ভিজিট কৰক। তেওঁৰ নাম্বাৰ লগোৱা থাকিব, আপোনালোকে যোগাযোগ কৰক, সবিশেষ
ডাইৰেক্ট প্ৰেক্টিকেল ফিল্ডত আহি দেখক কি লাগে আপোনালোকৰ ফাৰ্নিচাৰৰ A to Z সামগ্ৰী এইখন বিশালত এভেইলেবল গতিকে মই দেখুৱাই দিছোঁ কালেকশ্যনটো আপোনালোকে ইয়াতে আহি ডাইৰেক্ট তেওঁৰ সৈতে কণ্টেক্ট কৰক তেওঁ এই বস্তুটোৰ দাম এইটো 15,000 দি দিম 10,000 দি দিম নকয় আপোনালোকে আহি বিবেচনা কৰি আপোনাৰ যিটো ভাল হ'ব এইটো সিদ্ধান্ত কৰি লৈ যাওক বহুতে কয় 10,000 দিব 20,000 দিব বেলেগ কথা যোৱাবাৰ আমি ভিডিঅ' বনাইছিলোঁ বহুতো ৰাইজ আহিছে আৰু এড্ৰেছটো বিচাৰি পোৱা নাই এবাৰ মই এড্ৰেছটো ধুনীয়াকৈ কৈ দিছোঁ আপোনালোকে নিশ্চয় আহিব আৰু মই এড্ৰেছটো একদম সহজ হয় আপুনি নীলবাগানৰ পৰা লংকা ৰোডত 0.5 কিলোমিটাৰ আহিব লাগে হয় নীলবাগানৰ পৰা লংকা যোৱা ৰাস্তাত 0.5 কিলোমিটাৰ পাৰ হৈ আকৌ নোৱাগাঁৱৰ ফালে নহয় নীলবাগানৰ পৰা লংকাৰ ফালে 0.5 কিলোমিটাৰ আহি লংকা অভিমুখে 0.5 কিলোমিটাৰ আহিলে বাওঁফালে ফ'ৰ লাইনৰ লগতে একেবাৰে ইজি পাই যাব আৰু মই এইটো 20,000 আৰু এইটো 25,000 মই ক'ব নাযাওঁ যোনটোৰ যেনেকুৱা দাম হ'ব জেনুইন দাম হ'ব আচ্ছা বহুত গ্ৰাহক আছে পালং কিনিব যায় আৰ্না কিনিব যায় কিবা কিবি সামগ্ৰী কিনিব যায় আপুনি যিটো এই বস্তুটোৰ বিষয়ে ভালদৰে জানে অৱগত মানে গ্ৰাহকে কেনেধৰণৰ মানে বস্তুটো চাই কিনিব লাগে যে আপোনাৰ ইয়াত নিকিনক বেলেগত কিনিব লাগে কেনেধৰণে মানে তেওঁলোকে কিনিব লাগে বস্তুটো আইডিয়া কৰি বস্তুটো খালি দাম কমটো এইটো বিচাৰিব নালাগে যে কোনটোৰ দাম কম আছে কমটো লওঁ বিচাৰিলে ভাল নহ'ব দামটো বস্তুটো জেনুইন নেকি এইটো চাব লাগিব মালটো কেনেকৈ ধৰিব সাৰ মাল নেকি এনেই গম পোৱা যায় চেগুন আৰু বেলেগ কাঠত দিন ৰাতি তফাত থাকে কাষ্টমাৰে এনেই গম পাই যায় এই বিশাল ফাৰ্মাচীৰ লগতে তেওঁৰ নিজৰ আৰু এখন চাওক ষ্টীলৰ সকলো সামগ্ৰী এভেইলেবল ইয়াত দেখিব পাৰিছে অৰ্ডিনাৰী হিচাপত আপোনালোকে যদি বিচাৰে যিকোনো সামান ল'ব পাৰিব ষ্টীলৰ হয় আৰু এইখিনি হৈছে কাঠৰ আৰু এইখিনি হৈছে ষ্টীলৰ গতিকে কি জনাব ৰাইজক মই কাষ্টমাৰৰ ৰাইজক আগতো অৱগত কৰিছোঁ যে মোৰ এইটো উডৰ লগত ষ্টীলৰ ব্ৰাইডিজ আইটেম আছে আপুনি চাব পাৰে ষ্টীলৰ সোফা ষ্টীলৰ ডাইনিং ষ্টীলৰ চেয়াৰ ষ্টীলৰ বেড ষ্টীলৰ টেবুল আইৰণ বেড মেট্ৰেছ এভেইলেবল হেয়াৰ মানে ষ্টীলৰ সকলো সামগ্ৰী আছে ষ্টীলৰ সকলো সামগ্ৰী আপুনি অলপ দেখাই দিয়ক ইফালে চাওক চাৰিওফালে যদি আপুনি দেখাই দিয়ে সকলো সামগ্ৰী ইয়াতে আছে ষ্টীলৰ যিখিনি আপুনি বজাৰত কিনে বা ক'ৰবাৰ পৰা কিনে বস্তুখিনি তেওঁলোকে ইয়াত ৰাখিছে চাওক টেবুল হয় ডাইনিং আছে বহিব পাৰিব চাওক চকীও আছে মানে এইখন কি কয় এখন আইৰণ বেড চাওক একেবাৰে পাতল হয় য'ত ত'ত আপুনি দাঙি লৈ যাব পাৰিব গতিকে আশা কৰিছোঁ আপোনালোকে বহুতখিনি দেখিছে আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি দৰকাৰী বুলি ভাবে যিকোনো সামান আপোনাৰ প্ৰয়োজন হয় তেনেহ'লে ডাইৰেক্ট যোগাযোগ কৰি সেইখন ফাৰ্নিচাৰ দোকানত আহিব পাৰে ধন্যবাদ